মৃত্যু যে এক শিল্প সেই কথা আজি প্ৰমাণ হ'ল। জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানত হাজাৰ হাজাৰ মানুহে ভৰি পৰিল আৰু জনতাৰ শিল্পীগৰাকীক, যিগৰাকী শিল্পীয়ে কেৱল মানুহৰ বাবে গান গাইছিল, সেই শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। হয়, আমি আপোনালোকক দৃশ্যসমূহ দেখাই আছো, চাওক। আজি জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান আছিল আৰু আজি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত হাজাৰ হাজাৰ মানুহ ভৰি পৰিছে। অসমৰ সকলো প্ৰান্তৰ পৰা মানুহ আহি জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত থিয় দিছে আৰু সকলোৱে একেমুখে কৈছে, ৰাজীৱ শদিয়াই ভাল পোৱা জয় আই অসম, ৰাজীৱ শদিয়া অমৰ হওক। সকলোৱে এইদৰে শ্লোগান দিছে আৰু আজি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানত ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈক দেখা গ'ল। তেওঁ ৰাইজৰ লগত বাৰ্তালাপ কৰিছে, ৰাইজৰ মাজত তেখেতে চানা বিতৰণ কৰিছে। জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰিবলৈ যোৱা ৰাইজক চানা দিবৰ কাৰণে যি টোপোলা বনাই থকা হৈছিল, সেই টোপোলাবোৰ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে নিজে তেওঁ বান্ধি ৰাইজৰ বাবে যোগাৰ কৰিছে। আৰু আপোনালোকে চাওক, ৰাইজৰ মাজে মাজে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ঘূৰিছে। শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ সময়ত এইদৰে অসমত মানুহ হৈছিল আৰু এয়া ৰাজীৱ শদিয়া, এগৰাকী সৰু শিল্পী, গাঁৱৰ শিল্পী, ধনী ধনী নামী দামী শিল্পীসকলে ঢুকি নোপোৱা এগৰাকী শিল্পী, যাৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধত এইদৰে মানুহ দেখা গ'ল। সঁচাকৈ মানুহে মৃত্যুক যে অমৰ কৰিব পাৰে আজি প্ৰমাণ হ'ল। ৰাজীৱ শদিয়া সদায় অমৰ হৈ থাকিব আৰু জনতাৰ শিল্পীগৰাকীক আজি ৰাইজে যি ধৰণে মৰম দিলে, যি ধৰণে অসমৰ সকলো প্ৰান্তৰ পৰা ৰাইজ আহি জনতাৰ শিল্পীগৰাকী আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰিলে, এয়া অসমত ভূপেন হাজৰিকাদেৱৰ পিছতে দ্বিতীয়বাৰলৈ আমি দেখিবলৈ পালো। আৰু আমি আজি ক'ব খুজিছো, ৰাজীৱ শদিয়া সদায় জীয়াই থাকিব। অসমৰ মানুহে ৰাজীৱ শদিয়াক কোনোদিন নাপাহৰে। ৰাজীৱ শদিয়াৰ সদায় অমৰ হৈ থাকিব। আৰু আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ৰাজীৱ শদিয়াৰ যিসমূহ গান আছে, এই গানসমূহ সংগ্ৰহ কৰি সকলো গান যাতে মানুহে একেলগে সকলো অঞ্চলতে শুনিব পাৰে, তাৰ কাৰণে সুবিধা কৰি দিয়া কথা উল্লেখ কৰিছে। কৃষক মুক্তি ৰাইজৰ দলে এই গানসমূহ প্ৰচাৰ কৰিব, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব, এই কথা ঘোষণা কৰিছে। আৰু আমি পূৰ্বতে অখিল গগৈ ডাঙৰীয়াই ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ কাষত কেনেকৈ থিয় হৈছে এই কথাখিনি কৈ আহিছো। কিন্তু আমি স্পষ্টভাৱে কৈছো, আপোনালোকে চাওক, জনতাৰ শিল্পীগৰাকীক ৰাইজে অমৰ কৰি ৰাখিব। যিগৰাকী শিল্পীয়ে দেশ জাতি মাটি আৰু মানুহৰ বাবে গান গাইছিল, যিগৰাকী শিল্পীয়ে কোনোদিন গ্লেমাৰৰ পিছত দৌৰা নাছিল, সেইগৰাকী শিল্পীক আজি অসমৰ মানুহে বুকু ভৰি যি ধৰণে মৰম দিছে, সঁচাকৈ অভূতপূৰ্ব। আগতে আমি কোনোদিন নেদেখা এক পৰিৱেশ আজি দেখিলো। শদিয়াৰ দৃশ্য আপোনালোকক আমি দেখাইছো, চাওক। এয়া ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত হাজাৰ হাজাৰ মানুহ, অসমৰ সকলো প্ৰান্তৰ পৰা মানুহ আহি ভিৰ কৰিছে। মৰমৰ শিল্পীগৰাকীক সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সকলোৱে একেমুখে কৈছে, ৰাজীৱ শদিয়া অমৰ হওক, ৰাজীৱ শদিয়াক অসমবাসীয়ে জীয়াই ৰাখিব লাগিব। আৰু এয়া চাওক, ৰাজীৱ শদিয়া আজি আদ্য শ্ৰাদ্ধত যি ধৰণে মানুহ হৈছে, সঁচাকৈ ভাবিব নোৱাৰা এক পৰিৱেশ। আগতে আমি সকলোৱে নেদেখা এক পৰিৱেশ। ইমান ভাল পালে এগৰাকী মানুহৰ আদ্য শ্ৰাদ্ধত এইদৰে মানুহ হ'ব পাৰে। আপোনালোকৰ মতামতসমূহ আপোনালোকে আমাক জনাওক। আৰু আজি সঁচাকৈ আমি নিজে আজি শদিয়াত উপস্থিত থাকি অনুভৱ কৰিছো যে ৰাজীৱ শদিয়াই আমাৰ শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাদেৱৰ পিছতে তেখেতৰ স্থান শিল্পী হিচাপে চিৰদিনৰ কাৰণে লিপিবদ্ধ কৰি গৈছে। তেখেতক অসমবাসীয়ে সদায় স্মৰণ কৰিব। কাৰণ আপোনালোকক আমি কৈ আছো যে ৰাজীৱ শদিয়াই সদায় জনতাৰ বাবে গান গাইছিল, কোনোদিন গ্লেমাৰৰ পিছত দৌৰা নাছিল। আৰু হয়তো সেইবাবেই তেখেতক
নামী দামী শিল্পীসকলে চিনি পোৱা নাছিল আৰু আজি ৰজাঘৰীয়াই গুৰুত্ব নিদিয়া শিল্পীগৰাকীক আজি প্ৰজাই মৰম দিছে। আজি প্ৰজাৰ যি হৃদয়ৰ বাসস্থান, সেই বাসস্থানত ৰাজীৱ শদিয়াই ঘৰ সাজিলে। আজি প্ৰজাই দেখাই দিলে যে ৰজাঘৰীয়াই গুৰুত্ব নিদিলেও প্ৰজাই কেনেকৈ এগৰাকী শিল্পীক মৰম দিব পাৰে। আৰু সেইবাবেই কৈছো, মৃত্যু এক শিল্প। মৃত্যুৰ পিছতেই মানুহজনৰ প্ৰকৃত জাতীয় দায়বদ্ধতাক মানুহে বুজি উঠে। আৰু ৰাজীৱ শদিয়া সঁচাকৈ জাতিটোৰ প্ৰতি দায়বদ্ধ আছিল। আৰু ৰাজীৱ শদিয়া দায়বদ্ধতাখিনি আমি তেখেতৰ গীতৰ মাজত পাওঁ। তেওঁ যদি প্ৰেমৰ গীত গাইছিল, তাতো সংগ্ৰাম বিপ্লৱ আমি দেখিবলৈ পাওঁ। জাতিটোৰ প্ৰতি দায়বদ্ধতা আমি দেখিবলৈ পাওঁ। ৰাজীৱ শদিয়া যি গান, সেই গানৰ কাৰো লগত তুলনা নহয়। ৰাজীৱ শদিয়াই দেশ, জাতি, মাটি আৰু জাতীয়তাবাদী শিবিৰৰ বাবে যি গান উপহাৰ দি গ'ল, সেই গান সদায় অসমীয়াই নিজৰ বুকুত ৰাখিব। সদায় অসমীয়াই ৰাজীৱ শদিয়াক জীয়াই ৰাখিব। আৰু আপোনালোকক আমি ৰাজীৱ শদিয়াৰ আজি আদ্য শ্ৰাদ্ধ ভিডিঅ'সমূহ দেখাই আছো। চাওক সকলো প্ৰান্তৰ পৰা কিদৰে মানুহ আহি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।